Hi everyone, welcome back to my channel. যোৱাকালি এটা ভিডিঅ' দিছিলোঁ LP আৰু UPৰ ওপৰত আপডেট দিছিলোঁ যে আমাৰ যিখিনি 4500টা পদৰ এপ্লিকেণ্ট আছিল তেওঁলোকৰ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন যিহেতু পেণ্ডিং আছে আৰু এই ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনখিনি নৱেম্বৰৰ লাষ্ট উইকৰ পৰা ষ্টাৰ্ট হ'ব আৰু যিহেতু আমি সকলোৱে গম পাওঁ যে ইতিমধ্যে 5550টা পদৰ এপইণ্টমেণ্ট লৈ কিনে তেওঁলোকে জইনিঙো কৰিছে আৰু কালিৰ ভিডিঅ'টোত বহুতে কমেণ্টও কৰিছে যে নৱেম্বৰত ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন ষ্টাৰ্ট নহ'বও পাৰে বা 5550টা পদৰ কাৰণে যেনেকৈ 2 বছৰ লগাইছিল ঠিক তেনেকৈ 4500টা পদৰ কাৰণেও অলপ সময় ল'ব কিন্তু কথাটো হ'ল যে যেহেতু 2026 চনত ইলেকশ্যন হ'ব গতিকে এই যিমানখিনি ৰিক্ৰুইটমেণ্টৰ পেণ্ডিং কাম আছে সেই সকলোখিনি কাম তেওঁলোকে ডিচেম্বৰৰ পৰা জানুৱাৰীৰ ভিতৰত কমপ্লিট কৰিব যেহেতু ইলেকশ্যনৰ ইমান ওচৰলৈকে এইবিলাক কাম নাৰাখে আৰু যেহেতু আমাক শিক্ষামন্ত্ৰী ডাঙৰীয়াই কৈছে যে অতি শীঘ্ৰে 4500টা পদৰ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাম আৰম্ভ কৰিব মানে কথাটো হ'ল যে ইমান দিনে 5550টা পদৰ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন হোৱা নাছিল কিন্তু যেতিয়া ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ গৈছে তেতিয়া খুব কম সময়ৰ ভিতৰতে প্ৰভিজনেল মেৰিট লিষ্ট ওলাইছে তাৰপিছত আকৌ সেকেন্ড প্ৰভিজনেল মেৰিট লিষ্ট ওলাইছে আৰু তাৰপিছত ফাইনেল ৰিজাল্ট ওলাই কিনে তেওঁলোকৰ এপইণ্টমেণ্টটো দিলে আৰু জইনিঙো কৰিলে ঠিক তেনেকৈ যেতিয়া তেওঁলোকে 4500টা পদৰ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন ষ্টাৰ্ট কৰিব তেতিয়া অতি সোনকালে তেওঁলোকে প্ৰভিজনেল মেৰিট লিষ্টটো দিব আৰু লগতে তেওঁলোকে এপইণ্টমেণ্টখিনিও দি দিব মুঠৰ ওপৰত কথাটো হ'ল যিহেতু এইটো উইকতে জিটি আৰু পিজিটি ৰিক্ৰুইটমেণ্টৰ কামখিনি যিহেতু কমপ্লিট হৈছে তেওঁলোকক এপইণ্টমেণ্ট দিব গতিকে এই এপইণ্টমেণ্টৰ কামখিনি কমপ্লিট কৰিয়ে তেওঁলোকে 4500টা পদৰ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাম আৰম্ভ কৰিব আৰু এইখিনিতে বহুতে কমেণ্ট কৰি কৈ আছে যে CTET বা 4500টা পদক লৈ নহয় আমি সকলোৱে ATET হওক CTET হওক সকলোখিনি যিমানখিনি কেণ্ডিডেটে টেট ক্লিয়াৰ কৰি থৈছে সকলোকে চাকৰি দিব লাগে আৰু কথাটো 100% ৰাইট হয় আৰু মই এইটো কথাত একেবাৰে এগ্ৰী কৰোঁ কাৰণ এইখিনি আমাৰ যোগ্য হয় কাৰণ যিহেতু আমি টেটৰ কাৰণে আমি প্ৰথমতে DLED বা BEd কৰিব লাগে আৰু তাৰপিছত CTET হওক বা ATET ক্লিয়াৰ কৰিব লাগে তাৰ পিছতহে আমি এলিজিবল হওঁ গতিকে আমি ইমানখিনি অতিক্ৰম কৰিও ইমানটা লেভেল আমি ক্লিয়াৰ কৰিও যেতিয়া আমি চাকৰিৰ কাৰণে কাট অফৰ কাৰণে আমি ৰৈ যাব লগা হয় তেতিয়া এইটো বহুত মানে দুখ লগা কথা হয় গতিকে যিমানখিনি ATET বা CTET ক্লিয়াৰ কেণ্ডিডেট আছে সকলোৱে চাকৰি পাব লাগে আৰু ইয়াৰ কাৰণে আমি চৰকাৰক জনাবও লাগে লগতে মোৰ এইটো কথাত কিমানে এগ্ৰী হয় মোক কমেণ্ট কৰি জনাব আৰু নেক্সট আহিলোঁ আমি কাট অফৰ ওপৰত এখন এক্সপেক্টেড কাট অফ বনোৱা হৈছে মানে এখন এটা প্ৰেডিকশ্যনৰ ওপৰত ধৰি লোৱা হৈছে যিহেতু LP আৰু UPৰ এইবাৰৰ কাট অফটোৰ ওপৰত ডিপেণ্ড কৰি এখন বনোৱা হৈছে এতিয়া বহুতে ক'ব পাৰে যে এইমতে কাট অফ নাযায় বা কাট অফটো ইমান কম নাযায় কিন্তু কথাটো হ'ল যে যিহেতু 5550টা পদত অলৰেডি বহুত কেণ্ডিডেট ওলাই গৈছে আৰু লগতে জিটি আৰু পিজিটিটো বহুতখিনি ওলাই যাব গতিকে কাট অফটো কমকৈ যোৱাৰ চান্স খুবেই বেছি আছে আৰু এইটোত আপোনালোকে কমেণ্ট কৰিব আপোনালোকৰ মতে কি হয় আৰু লগতে বহুতে ভিডিঅ'ত কমেণ্ট কৰি থাকে যে তেওঁলোকৰ 68% আছে বা 67% আছে বাট এইটো কিমান সঁচা বা কিমান মিছা ময়ো নাজানো যদি মেক্সিমাম কেণ্ডিডেটৰ 68 বা 67% আছে তেনেহ'লে 60 তলৰ যিমানখিনি কেণ্ডিডেট আছে তেওঁলোকৰ কাৰণে ইয়াতে চিলেকশ্যন হোৱাৰ কাৰণে অকণমান প্ৰব্লেম হৈ যাব আৰু এতিয়া হৈ কাট অফ লিষ্টখনৰ ওপৰত ইয়াতে দুটা ভাগত ভাগ কৰা আছে LP আৰু UP LPৰ ক্ষেত্ৰত কাট অফ URৰ কাৰণে 60ৰ পৰা 62ৰ ভিতৰত থাকিব পাৰে এইটো প্ৰেডিকশ্যন কৰা হৈছে আৰু লগতে যিখিনি OBC আৰু OBC ওমেন ৰিজাৰ্ভ আছে তেওঁলোকৰ কাৰণে 57ৰ পৰা 58ৰ ভিতৰত থাকিব পাৰে মানে এইখিনি এটা প্ৰেডিকশ্যন কৰি লোৱা হৈছে বেছ কৰা হৈছে আগৰ কাট অফৰ ওপৰত আৰু নেক্সট হৈছে UP আৰু UPৰ কাৰণে URৰ ক্ষেত্ৰত থাকিব 64 to 62 আৰু OBCৰ কাৰণে থাকিব 59ৰ পৰা 61% UPৰ কাৰণে 62 পৰা 64 আৰু 59ৰ পৰা 61 ফৰ OBC এণ্ড ওমেন ৰিজাৰ্ভ কেটেগৰী
এইখিনি এটা প্ৰেডিকশ্যনৰ ওপৰত ডিপেণ্ড কৰি বনোৱা হৈছে। বাকী কি হয় সেইটো হয়তো আমি সকলো গম নাপাওঁ এতিয়ালৈকে। আৰু এইখিনিয়ে আছিল এটা এক্সপেক্টেড কাট অফ LP আৰু UPৰ কাৰণে। আৰু যিহেতু কাট অফৰ ওপৰত ডিছকাশ্যন হৈ গ'ল, এতিয়া আহোঁ এটা বেলেগ টপিকলৈকে। মানে আমি সকলোৱে এটা ৰিকুৱেষ্ট কৰিব লাগে যাতে আমাৰ 4500টা পদৰ যিটো ৰিক্ৰুইটমেণ্ট প্ৰচেছ হয় সেইটো খুব সোনকালে যাতে কমপ্লিট কৰে। ইয়াৰ বাবে আমি সকলোৱে এক হৈ কিনে টুইট কৰিব লাগে। আৰু আমি যিমানেই টুইট কৰিম বা যিমানেই ৰিকুৱেষ্ট কৰিম, সিমানে তেওঁলোকে এই কামটো গুৰুত্ব সহকাৰে ল'ব আৰু হয়তো খুব সোনকালে তেওঁলোকে এই কামটো আৰম্ভ কৰি দিব। যিহেতু আমি অলৰেডি বহুত সময় ৰ'ব লগা হৈছে। আৰু এইখিনিত টেট বা CTETৰ কথা কোৱা নাই। আমি যিমানখিনি কেণ্ডিডেটে টেট ক্লিয়াৰ কৰি এতিয়ালৈকে চাকৰি পোৱা নাই, সেই সকলোখিনি কেণ্ডিডেট যদি আমি মিলি কিনে তেওঁলোকক এটা ৰিকুৱেষ্ট কৰোঁ বা আমি যদি টুইট কৰোঁ, তেনেহ'লে তেওঁলোকে এই কামটোৰ ওপৰত দৃষ্টি নিক্ষেপ কৰিব বুলি আমি আশাবাদী। আৰু মোৰ এইটো কথাত কিমানখিনি এগ্ৰী কৰে মোক কমেণ্ট কৰিব। লগতে আপোনালোকৰ মতামতসমূহো মোক কমেণ্টত জনাব। কি কৰিলে ভাল হয় বা আমি কেনেকৈ আগবঢ়া উচিত। আমি সকলোৱে মিলি কিনে যিকোনো পথে এটা ষ্টেপ ল'বই লাগিব। কাৰণ কিবা এটা ষ্টেপ ল'লেহে হয়তো DWE ফালৰ পৰা তেওঁলোকৰ এই যিটো ৰিক্ৰুইটমেণ্ট প্ৰচেছ হয়তো খুব সোনকালে আৰম্ভ কৰিব পাৰে। আৰু বহুতে মোক কৈ আছে যে কাট অফৰ ওপৰত ভিডিঅ' বনাব লাগে, আৰু সেইকাৰণে মই আজি কাট অফৰ ওপৰত এটা ভিডিঅ' বনালোঁ, যিটো LP আৰু UP দুটাৰে কাট অফৰ ওপৰত ভিডিঅ' বনোৱা হৈছে। যদি আপোনালোকৰ এই ভিডিঅ'টো চাই কিনে ভাল লাগিছে বা কিবা ইনফৰ্মেশ্যন পাইছে, তেনেহ'লে মোক নিশ্চয় কমেণ্ট কৰি জনাব। আৰু নেক্সট ভিডিঅ'টো কিহৰ ওপৰত বনাব লাগে বা কেনেকুৱা টপিকৰ ওপৰত আমি আলোচনা কৰা উচিত, সেই বিষয়ে আপোনালোকে মোক মতামত জনাব পাৰে। কমেণ্ট কৰিব আৰু সকলোৰে কমেণ্টৰ ৰিপ্লাই মই কৰি যাম যিমান দূৰলৈকে পাৰোঁ। বাকী DWE ফালৰ পৰাই কিবা যদি ইনফৰ্মেশ্যন আহে, সেইখিনি মই আপোনালোকৰ ওচৰত ভিডিঅ'ৰ যোগেদি শ্বেয়াৰ কৰিম। গতিকে মোৰ ভিডিঅ'সমূহ চাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। গতিকে আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিল। আগলৈ আকৌ লগ পাম। বাই বাই।